এসময়ত মিয়া বিদ্বেষ, নিৰ্বাচনৰ সময়তে মিয়া প্ৰেমত গদগদ হিমন্ত বিশ্ব। কংগ্ৰেছ ৰাইজৰ দলক মিয়া প্ৰেমী আখ্যা দিয়া, বিজেপিৰ অন্ধভক্তই নাকত লাজ পাইছেনে? কিছুদিন পূৰ্বলৈকে মিয়াক কষ্ট দিবলৈ অসমীয়া লোকক আহ্বান জনাইছিল হিমন্ত বিশ্বই। মিয়া ৰিক্সাৱালাক ৫ টকাৰ ঠাইত ৪ টকা দিবলৈ তথা নিশা ১২ বজাতো কষ্ট দিবলৈ আহ্বান জনাইছিল। মিয়াকেতো কষ্ট দিব গৈছিল নহয়, গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে ৫ টকা ভাড়া হলে ৪ টকা দি কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো ৯টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি ১২টাতো যাওক, ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে, আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছো। আনকি এছআৰ প্ৰক্ৰিয়াত লাখ লাখ মিয়া লোকৰ নাম কাটিবলৈ হিমন্ত বিশ্ব শৰ্মাই নিজেই আহ্বান জনাইছিল ডিচিসকলক। অসমত ভোট দিব নোৱাৰে, তাৰ আমি ব্যৱস্থা কৰিছো, কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। SIR যেতিয়া আহিব, অসমত এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট ৪-৫ লাখ কাটিব লাগিব। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ, তিনিচুকীয়া হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হ'ম? সেইকাৰণে এছাৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই। কিন্তু এতিয়া মিয়াক লৈ নৰম সুৰ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ। হঠাৎ পাভলুটি মাৰিলে হিমন্ত বিশ্ব শৰ্মাই। এতিয়া মিয়া মানুহখিনি শত্ৰু নহয় তেওঁৰ। মিয়া মানুহৰ লগত আমাৰ শত্ৰুতা নাই, কিন্তু লাভ জেহাদ বন্ধ হ'ব লাগিব, বাল্য বিবাহ বন্ধ হ'ব লাগিব, বহু বিবাহ বন্ধ হ'ব লাগিব, ফাৰ্টিলাইজাৰ জেহাদ বন্ধ হ'ব লাগিব, লেণ্ড জেহাদ বন্ধ হ'ব লাগিব। এই 10টা কণ্ডিশ্যন মানিলেতো আমি কাকো শত্ৰুতা নকৰোঁ। সেইকাৰণে আমি কোনো এই মানুহটোৰ বিৰোধিতা নহয়, আমি কাৰণৰ বিৰোধী। ন্যায়ালয়ৰ ধমকৰ পাছতে এতিয়া মিয়া নাম লৈ সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ ভয় খাইছে নেকি হিমন্ত বিশ্ব শৰ্মাই? নে এয়া মিয়া ভোট সংগ্ৰহৰ নতুন এক কৌশল বুলিহে চৰ্চা চলিছে সচেতন মহলৰ মাজত? যোৱা ২৬ ফেব্ৰুৱাৰীৰ দিনা মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। তাৰ পাছতে হঠাৎ সুৰ সলালে নেকি হিমন্ত বিশ্ব শৰ্মাই? মুখ্যমন্ত্ৰীৰ দুতলীয়া স্থিতিৰ বিৰুদ্ধে বা হঠাৎ মিয়াপ্ৰীতিৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মমী ৰায়চৌধুৰী। কথাটো হ'ল, আজি হঠাৎকে সেই মিয়াৰ সপক্ষে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য আগবঢ়াই যে তেখেতে কয় আমি মিয়া বিৰোধী নহয়, মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই। আৰে এয়া কি তাৰমানে? কেইদিনমান আগলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো সময়তে মিয়া 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 কৰি থকা মানুহজনে আজি হঠাৎ মিয়া প্ৰীতি যে? আজি সেই অচিনাকি মানুহবোৰ চিনাকি হৈ পৰিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাবে। কাৰণটো কি? কাৰণটো নিশ্চয় আপোনালোকে গম পাইছে যে নিৰ্বাচনৰ গৰম বতাহ বলিছে, আৰু সেয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ভালকে বুজিছে। মোৰতো বাৰু এই কথা শুনি ভিডিঅ'টো দেখা পাই আজি মোৰতো বিৰাট হাঁহি উঠিছে। ৰাইজৰ কি নাজানো, কিন্তু কথাটো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ প্ৰশ্ন কৰিব মন গৈছে এইটো সময়ত যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইবোৰ কথা আপুনিয়ে কৈছিলে নে? কিহৰ কাৰণে কৈছিলে? তাৰ কোনোবাখিনিত আপুনি আপোনালোকৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰা ৰাস্তাটো মিয়াই নহয় জানো? আৰু এতিয়া হঠাৎ আপুনি গম পালে যিহেতু নিৰ্বাচনৰ চমু চাপিছে, গতিকে মিয়াৰ ভোট লাগিবই, গতিকে আজি হঠাতে মিয়া প্ৰেমী হৈ গ'ল। আজি আপোনাৰ কাৰণে আপোনালোকে মিয়া বিৰোধী নহয়, আপোনালোকৰ মিয়াৰ লগত কোনো শত্ৰুতা নাই। কি আচৰিত, কি নিকৃষ্ট ৰাজনৈতিক! আচৰিত নহয়নে? এতিয়া আমাৰ একাংশই এইখন চৰকাৰৰ নেতৃত্বত থকা নেতা পালিতাসকলে তেওঁলোকে এতিয়া কি ক'ব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই মন্তব্য দেখাৰ পিছত? কাৰণ তেওঁলোকৰ মতে ৰাইজৰ দল হৈছে মিয়া প্ৰেমী দল, ৰাইজৰ দল হৈছে মিয়াৰ দল। অখিল গগৈ ভুলবশতঃ আপোনালোকৰ মতে দেই, এই বিজেপি চৰকাৰৰ একাংশ নেতা পালিতাৰ মতে
অখিল গগৈ হৈছে মিয়া প্ৰেমী দল, অখিল গগৈৰ নামটো ভুলতে হৈ গ'ল, অখিলউদ্দিন হ'ব লাগিছিলে, এনেকুৱা ধৰণৰ বিভিন্ন মন্তব্য আপোনালোকে আমাক দিয়ে। কিন্তু আজি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ক'লে, এতিয়া আপোনালোকে কি ক'ব? নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।